ৰাজ্যৰ চৌদিশে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতিক লৈ উখল মাখল পৰিৱেশ। এই দৃশ্য প্ৰাক স্বৰ্ণ জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা ৰঙিয়াৰ দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ। চলিত বৰ্ষত স্বৰ্ণ জয়ন্তী মহোৎসৱৰ প্ৰস্তুতিৰ বৰ্ষ হিচাপে আৰু মাত্ৰ এটি দিনৰ পিছতে উদযাপন হ'ব ঐতিহ্যমণ্ডিত দীপ্তেশ্বৰী ৰাস মহোৎসৱ। 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱ উপলক্ষে দিনে নিশাই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে আয়োজক সমিতি। আকৰ্ষণীয় ৰূপত ব্যাপক জাক-জমকতাৰে ৰাস মহোৎসৱস্থলীক সজাই পৰাই তোলা হৈছে। মহোৎসৱ উপলক্ষে কাইলৈ ধৰ্মধ্বজ্জা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ ঘটিল। ইফালে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল আবাহন থিয়েটাৰ দলে 21, 22 আৰু 23 নৱেম্বৰত নাট প্ৰদৰ্শন কৰিব। তেনেদৰে আকৰ্ষণীয় কাৰ্যসূচীৰূপে 6টাকৈ দিনত অনুষ্ঠিত কৰা হ'ব সাংস্কৃতিক অনুষ্ঠান। আনহাতে অন্তিম দিনা নিশাৰ ভাগত আকৰ্ষণীয় কাৰ্যসূচী ভোজপুৰী গীতৰ কুইন খ্যাত কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান। মহোৎসৱ উপলক্ষে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। দুঙিয়াৰ পৰা ইন্টাজ আলীৰ ৰিপৰ্ট, গ্লোবেল নিউজ 24x7। নমস্কাৰ। আমাৰ এই কৃষ্টি বিকাশ মহিলা কমিটিৰ ফালৰ পৰা দীপ্তেশ্বৰী আঞ্চলিক ৰাস হৰি মন্দিৰত আমাৰ পিঠা বনাৰ কাৰণে আমাৰ যিবিলাক আলহী আহিব অহাৰ কাৰণে আমাৰ এতিয়াই নহয়, আমাৰ প্ৰায় দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আমাৰ মহিলাসকলে আমাৰ পিঠা লাড়ু ব্যৱস্থা কৰি আহিছে। আজিও তাৰে ব্যতিক্ৰম নহয়। গতিকে যিহেতু এইবাৰ সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ, সেয়েহে গতিকে আমাৰ কৃষ্টি বিকাশ মহিলা কমিটিৰ ফালৰ পৰা আমি পিঠা লাড়ুৰ ব্যৱস্থা কৰি আছোঁ। আপোনালোকে দেখাই পাইছে আমাৰ প্ৰায় 100জনীৰো ওপৰ মহিলাই আজি ৰাতিপুৱাৰ পৰা পিঠাগুড়ি খুন্দা, তাৰপিছত নাৰিকল ৰুকা, প্ৰায় আমাৰ 50 কেজি চাউলৰ আমি পিঠাগুড়ি খুন্দিছোঁ। খুন্দি আমাৰ নাৰিকলো প্ৰায় 150টাৰ ওপৰ হ'ব। গতিকে আমাৰ মহিলাবিলাক বৰা পিঠা, তিল পিঠা, তাৰোপৰি নাৰিকল লাড়ু, মিঠাইৰ লাড়ু, এনেকুৱা আমাৰ লাড়ুবিলাক বনোৱা হৈছে। আৰু তাৰোপৰি আমাৰ কৃষ্টি বিকাশ মহিলা সমিতিয়ে আমাৰ যিহেতু অহাকালি নমস্কাৰ, সদৌতি অসমবাসী ৰাইজক আমাৰ দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ পৰা আন্তৰিক অভিনন্দন যাচিছোঁ। অহা 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱে এইবেলি স্বৰ্ণ জয়ন্তী প্ৰস্তুতি বৰ্ষ হিচাপে আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। তাত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন আছে, তাৰপিছত আয়তীসকলৰ পানী তোলন আছে। সন্ধিয়াৰ ভাগত নিত্য নৈমিত্তিক যিটো ৰাধাকৃষ্ণৰ পূজা আছে, পূজা অৰ্চনা আছে। আমাৰ ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ উদ্ঘাটন আছে, তাৰপিছত উদ্বোধনী সভা আছে। ইয়াত আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে নিশা 8 বজাত অসমৰ নাগাৰা শিল্পী বৈজয়ন্তী তালুকদাৰ ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ উপৰিও আমাৰ ইয়াত প্ৰায় 6 দিনৰ সাংস্কৃতিক